জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ হোজাই আয়ুক্তৰ নিৰ্দেশক অৱমাননা চাংমাজি গাঁও পঞ্চায়তৰ সচিব কুমুদ চন্দ্ৰ বৰাৰ আয়ুক্তৰ নিৰ্দেশক অৱমাননা কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ উল্লেখ্য যে যোৱা আগষ্ট মাহৰ 5 তাৰিখে বদলিৰ নিৰ্দেশ দিছিল হোজাই জিলা আয়ুক্তই আৰু কুমুদ চন্দ্ৰ বৰাৰ বিপৰীতে পঞ্চায়তখনত নিযুক্তি দিছিল চিত্ৰা দাসক কিন্তু আয়ুক্তৰ নিৰ্দেশক কেৰেপ নকৰি বদলি হোৱা নাই কুমুদ চন্দ্ৰ বৰা একাংশ স্থানীয় লোকৰ মতে বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ থকাৰ বাবে বদলি হ'ব বিচৰা নাই কুমুদ চন্দ্ৰ বৰা যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক কুমুদ চন্দ্ৰ বৰাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় ৰাইজে উন্নয়ন খণ্ডখন বা বিন্যাখান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহ দেখা গৈছে আলাউদ্দিনৰ চাকি হৈ পৰিছে একাংশ বিষয়াৰ কাৰণে আলাউদ্দিনৰ চাকি হৈ পৰিছে কাৰণ যোৱা 5 আগষ্ট তাৰিখে চাংমাজি গাঁও পঞ্চায়তৰ সচিব ৰূপে জিলা উপায়ুক্ত মহোদয়ে চিত্ৰা দাস নামৰ এগৰাকী বিষয়াক নিযুক্তি দিছিল কিন্তু অতি দুৰ্ভাগ্যৰ কথা আজি দুমাহ উকলি গৈছে কিন্তু আজিলৈকে যোনগৰাকী সচিব নিযুক্ত হৈ আছিল পুৰণা কুমুদ চন্দ্ৰ বৰা নামৰ যোনগৰাকী বিষয়া তেওঁ এতিয়ালৈকে চকীখন এৰা নাই কিহৰ কাৰণে তেওঁ আজি দুমাহ উকলি যোৱাৰ পিছতো চকীখন এৰা নাই হেয়া এক সন্দেহৰ আৱৰ্তত আছে গতিকে আমি হোজাই জিলা উপায়ুক্ত আৰু হোজাই জিলাৰ মুখ্য কাৰ্যবাহী বিষয়াক আমি অনুৰোধ কৰিছো যে এই বিষয়টো এটা তদন্ত হ'ব লাগে কাৰণ ইয়াত কি ইমান হৰলুকি লুটি আছে যে চাংমাজি গাঁও পঞ্চায়তখন এৰি যাবলৈ ইমান কষ্ট হৈ আছে কিহৰ কাৰণে বা আমি জানিব পাৰিছো যে এই কুমুদ চন্দ্ৰ বৰা নামৰ যোনগৰাকী সচিব আছে তেওঁ বিভিন্ন ধৰণৰ চাংমাজি গাঁও পঞ্চায়তত অনিয়ম সংগঠিত কৰি আছে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ লগত জড়িত হৈ আছে সেই কাৰণে তেওঁ ইয়াৰ পৰা যাব বিচৰা নাই কাৰণ তেওঁ ইয়াত আলাউদ্দিনৰ চাকি বিচাৰি পাইছে নিশ্চয় তেওঁ চৰকাৰী নিয়ম ভায়োলেট কৰি আছে কাৰণ যেহেতু তেওঁৰ অৰ্ডাৰ কপিখন আজিৰ পৰা দুমাহ আগতে ওলাইছে ইয়াৰ পৰা যাব লাগে তেওঁ আইসি হিচাপত আছিল যেহেতু পাৰ্মানেন্টলি এজন বিষয়াক ইয়াত নিযুক্তি দিয়া হৈছে কিন্তু তেওঁ এই চকীখন এৰিব বিচৰা নাই নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ